নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ। কালি কৈছিলোঁ মই যে বৰ্তমান অসমৰ ভিতৰতে সৰ্ববৃহৎ গাঁও, আগতে শুৱালকুছি আছিল, এতিয়া শুৱালকুছিখন দ্বিখণ্ডিত হৈ গ'ল। সেইকাৰণে অসমৰ ভিতৰত সৰ্ববৃহৎ গাঁও হিচাপে পৰিগণিত হৈছে বচাগাঁও। আৰু সেই বচাগাঁওখনৰ সম্পূৰ্ণ দৃশ্য আপোনালোকক দেখাম। বচাগাঁৱত যিমানখিনি পাৰোঁ মই দেখাবলৈ চেষ্টা কৰিম। সেইখন মোৰে গাঁও, তো ভিডিঅ'টো চাই থাকিব। এইফালে লখিমপুৰ টাউন যায় আৰু আমি বেক চাইডে আহিছোঁ, লখিমপুৰ টাউনৰ চাইডে যোৱা নাই। এইফালেদি আহি অলপ অহাৰ পিছতে সেয়া গেটখন দেখিছে, ইয়াতে লিখা আছে স্বাগতম বচাগাঁও। এই ৰাস্তাটো যে দেখিছে, এই ৰাস্তাটোদি গাঁৱলৈ সোমাব পাৰি। আৰু মেইন ৰাস্তা নহয়, সেইটো মেইন ৰাস্তা হৈছে এইটো। यार तेरा सुपरस्टार देसी कलाकार मैं पुत जट दा मन दा निहार यार तेरा सुपरस्टार देसी कलाकार मैं पुत जट दा मन दा निहार दुनिया की सोचूगी साढ़े बारे है गल এইখিনিৰ পৰা অকণমান আগলৈ গৈ বাওঁ হাতেদি আৰু চেমি স্কুল এখন আছে। এইটো হৈছে গাঁৱৰ ভিতৰলৈ সোমাই অহা মুখ্য পথ। পানীগাঁও চাৰিআলিৰ পৰা সেই আহি এইটো পথেদি গাঁৱৰ মাজলৈ সোমোৱা হয়। बिलो छड़ दे अपने तू मम्मी डैडी दा भी डर दिल तो हुन काट दे दुनिया की सोचूगी साढ़े আমাৰ গাঁৱত নৱনিৰ্মিত হস্পিটেলখনলৈ যোৱা মুখ্য পথ সেইটো, এইফালে যাব পাৰি। আৰু এনেকুৱা কেইবাটাও সৰু সৰু পথ আছে য'ত বহুতখিনি পৰিয়াল বসবাস কৰে। बारे गल बिलो छड़ दे अपने तू मम्मी डैडी दा भी डर दिल तो हुन काट दे এইটো হৈছে বচাগাঁও পুৰণা নামঘৰ, বনাই আছে, কাম সম্পূৰ্ণ হোৱা নাই। আৰু ইয়াৰ পৰা অকণমান আগলৈ আহিলেই যাব বচাগাঁৱৰ নতুন নামঘৰ। এইটো নামঘৰ কাম প্ৰায়খিনি হৈছে, এই বাটচৰাখন বনাবলগীয়া আছে। খুব ভাল লাগে মন্দিৰটো। এই কাষেদি যে দেখিছে এইবিলাক গলিয়ে হয়। तू मेरी हीर मैंने दिल से माना এই প্ৰথমে যে দেখিছিলে গেটখনৰ কাষেৰে আৰু এটা বাট আহিছিলে, এই বাটটোদি গৈ পেলাই সেই বাটটো ধৰিব পাৰি। সেইটো হৈছে কমলাবৰীয়া ৰোড। সেইফালেদি ডাইৰেক্ট মাজুলী ঘাটলৈকে গাড়ী অহা যোৱা কৰি থাকে। আৰু এইফালেদি গৈ থাকিলে আমি পাম আমাৰ বচাগাঁৱৰ হাইস্কুলখন, হাই ছেকেণ্ডেৰী, লগতে LP স্কুলো আছে। আৰু অংগনবাদীৰ পৰা মানে হাই ছেকেণ্ডেৰী ছেকেণ্ডেৰীলৈকে আছে। আৰু মই সেইখন বিদ্যালয়তে পঢ়া। দেখাই দিছোঁ, চাই থাকক। तुझे हर वीर बाबा से भी मांगा तुझे यार तेरा सुपरस्टार देसी कलाकार मैं पुत जट दा मन दा निहार মই প্ৰথম স্ববৰ্ণ ব্যঞ্জন বৰ্ণ শিকাৰ পৰা হাই ছেকেণ্ডেৰী পাছ কৰালৈকে ইয়াতে পঢ়া। বহুতখিনি তিতা মিঠা অভিজ্ঞতা জড়িত হৈ আছে। এইফালেদি এখন গেট আছে আৰু এখন আছে আগত, সেই আগৰখনেদি হাইস্কুল হাই ছেকেণ্ডেৰীৰ ফালে সোমাব পাৰি। दुनिया की सोचूगी साढ़े बारे है गल बिलो छड़ दे अपने तू मम्मी डैडी दा भी डर दिल तो हुन काट दे यार तेरा सुपरस्टार यार तेरा सुपरस्टार এইফালে আছে বচাগাঁও খেলপথাৰ। এই তাত খেল হৈ আছে, খেল মানে ক্ৰিকেট খেল হৈ আছে, বিহুৰ দিনা ফাইনেল আছে। সেইফালে স্কুল এৰি থৈ আহিলোঁ আৰু এইখন আছে খেলপথাৰ, তাত খেল হৈ আছে। আৰু সেইফালে আছে আমাৰ হস্পিটেলখন, দেখাইছোঁ চাই। এইখন আছে বচাগাঁও ৰাজহুৱা শ্মশান খালী, ইয়াত মানুহ খৰি দিয়ে। আৰু এইফালে দিয়ে হস্পিটেল सुपरस्टार मैं पुत जट दा मन दा निहार यार तेरा सुपरस्टार मन दा निहार तू मेरे ने গাঁৱৰ মাজেদি সেই ৰাস্তা এটা এৰি থৈ আহিছিলোঁ, সেইটো ৰাস্তা দি অহা হ'লে আমি এইফালে ওলালোহি হ'লে। আৰু এতিয়া আমি সেই খেলপথাৰখনৰ কাষে আহিছোঁ, এইফালে আহিছোঁ। এইফালে আছে শ্মশানখালী ঘৰ আৰু এইফালে আছে আমাৰ হস্পিটেলখন। আৰু গাঁৱৰ মাজেদি সেই যিটো ৰাস্তা আছিলে, এইটো পকা কৰিব চাগে, এতিয়া চেণ্ড গ্ৰেভেল কিবা কিবি পেলাই থৈছে এইটো ৰাস্তা। আৰু এইখন কিবা বজাৰ বনাইছে নেকি ন? এইখন কিবা বজাৰ বনাই আছে, এতিয়ালৈকে হোৱা নাই।
হস্পিটেলখন মানে কৰোণা কালত যেতিয়া পূৰা কৰোণা হৈ আছিলে কোৱাৰেণ্টাইনত ৰাখিবৰ কাৰণে অপেনিং কৰিছিলে হিমন্ত বিশ্ব শৰ্মা আহিছিলে চাই লওক ধুনীয়াকৈ দেখাই দিছোঁ COVID-19 এতিয়া হস্পিটেল বন্ধ হৈ আছে কেমেৰাটো সোমোৱাই এবাৰ দেখাই দিছোঁ চাই লওক কোনোবা তলা ভাঙি মানুহ সোমাই গ'লো বুলি ভাবিব তলা লাগি আছে জাষ্ট কেমেৰাটো সেই গিলৰ ভিতৰেৰে সোমাই দিছিলোঁ আৰু আছে কিবা কিবি চাই থাকক কি আছে মোৰ লগৰ ৰাজু এবাৰ চাই দে কি মই ক্লাছ 1ৰ পৰা তাৰ লগতে পঢ়া এইবাৰ আমি এইটো ৰাস্তাৰে আহিছোঁ গাঁৱৰ মাজেৰে ওলাম चली जिंद मेरी देर ना करी बेबी आई कर देनी हल में सारी मुश्किल रख यकीन just chill जेड़ा आया साडे विच I gonna kill baby आई यार तेरा सुपरस्टार देसी कलाकार मैं पुत जट दा मन दा निहार यार तेरा सुपरस्टार देसी कलाकार मैं पुत जट दा मन दा निहार এইফালে সোঁফালে টাৰ্ণিং ল'লে আকৌ পামগৈ পানীগাঁও চাৰিআলি বুজি পাইছেনে আমি সেইফালে আহিলোঁ কিন্তু এবাৰ দেখালোঁ কাৰণে আকৌ নাই দেখুৱাই পেলি এইখন বচাগাঁও শিশু বিদ্যানিকেতন এইখিনিতে আছে এটা ইণ্টাৰেষ্টিং বস্তু সেই ব্ৰিটিছৰ দিনতে বনোৱা বঙলা আছে দুটা কাঠেৰে নিৰ্মিত আছিলে বেৰ চেৰবিলাক ভাগিছে হ'লেও মেইন টিং চিঙৰ পৰা আদি কৰি ষ্ট্ৰাকচাৰটো এতিয়ালৈকে আছে ব্ৰিটিছসকলে বনোৱা বঙলা ঘৰ আছিলে সেই দুটা দেখিছেনে एक काम कर खोल लॉकर कट पे है फिर लॉकर फोन रख लिया बट पुल्ली ना उधर चार्जर हुन एक बैग तैयार कर करना गल এইফালেৰে গ'লে আমি পাম বচাগাঁৱৰ যিটো মুখ্য পথ সেই মুখ্য পথটো পামগৈ এইটো মাজেৰে দুইটা পথক লিংক কৰিছে এইটো বাটেৰে কিন্তু এইফালে আমি এতিয়া নাযাওঁ আমি যাম এইফালেৰে আছে প্ৰসিদ্ধ মন্দিৰ দেখাইছোঁ চাওক Hold on, easy, done now, take your ID, your passport, credit card, passcode, zipper, your slipper, your freestyle like a sticker, your glossy lip. এইটো হৈছে বচাগাঁৱৰ শ্ৰী শ্ৰী প্ৰসিদ্ধ মহামন্দিৰ এইফালেৰে মানে বেলেগ এখন গাঁৱলৈ যাব পাৰি আমি এইফালেৰে নাযাওঁ যদি বাওঁফালেৰে যদি সোমাই দিওঁ তেনেহ'লে মিলনপুৰ বুলি কয় এইফালে মিলনপুৰ পাম মিলনপুৰ আমাৰ গাঁৱৰ ভিতৰৰে হয় এতিয়া মিলনপুৰলৈ নোসোমাওঁ পোনে পোনে গৈ থাকিম আমাৰ গাঁৱৰ সেই একেবাৰে মূৰৰ যি ৰাস্তা সেইফালেৰে সোমাই আহিম এইফালে পোনে পোনে যদি গৈ থাকে তেনেহ'লে পাব খাবলিঘাট পাৰ হ'লেই নগগাঁও পাব তামোলখুলি পাব আৰু তাৰপিছতে লুইত খাবলৈ পাব আৰু মাজুলী পাব এইখন হৈছে আমাৰ গাঁৱৰে পথাৰ গাঁৱৰ মানুহৰে আমি পোনে পোনে নাযাওঁ আমি আমাৰ গাঁৱৰ সেই কাষৰ ৰাস্তাটোৰে সোমাই দিম আৰু এইখিনিতে আছে এটা খুব ধুনীয়া শিৱ মন্দিৰৰ ভিডিঅ' এটা মই আগত আপলোড কৰিছিলোঁ বাৰু চোৱা নাই যদি চাই ল'ব এইটো হৈছে খুব ধুনীয়া শিৱ মন্দিৰ আৰু এইটো হৈছে আমাৰ গাঁৱৰ মূৰৰ ৰাস্তা আৰু কাষে কাষে আছে এটা জান আছে আৰু এইবিলাক আমাৰ গাঁৱত কেইবাটা সংগঠন আছে সকলোৱে মিলি এইখিনি খুব ধুনীয়াকৈ মোকাবিলা কৰি আছে বিল দাগ হয় আৰু সেইবিলাকো বিভিন্ন আলোচনাৰ মাধ্যমেৰে সকলোবোৰ সমাধা কৰে এইটো হৈছে গাঁৱৰ একেবাৰে শেষৰ ৰাস্তা তো গোটেইখিনি দেখুওৱা নাই যিমানখিনি পাৰিছোঁ দেখাইছোঁ গোটেইখিনি দেখালে বহুত দীঘল হৈ যাব ভিডিঅ' এইখিনিৰ পৰা আকৌ গাঁৱৰ আৰম্ভ मेरे लिए some liquor करना कोई फिकर just do এইখন হৈছে চুমনি ইয়াত পাট পলু মুগা কিবা কিবি সেইবিলাক পোহা হয় প্ৰতি বছৰে ইয়াত পলু পোহা হয় পাট পলু মুগা কিবা কিবি আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় ওচৰতে আৰু এই নদীখনৰ ঠিক কাষতে আছে নামঘৰ সেই নামঘৰটোৰ লগতে আছে এখন হাওবৰা
প্ৰাথমিক বিদ্যালয়, লগতে এখন অংগনবাদী। আৰু এই কাষেদি যে বাটটো দেখিছে, ৰ'ব, এই কাষেদি যে বাটটো দেখিছে, এইফালেৰে আহোমসকলৰ এটা চুবুৰী। everything quicker ਹੁਣ ਆਪਣੇ ਤੂੰ ਪਿਓ ਦੇ ਕਮਰੇ ਨੂੰ ਲਾ ਦੇ ਕੁੰਡੀ ਨਾਲੇ ਮੇਰੇ ਲਈ ਪੈਕ ਕਰ ਥੋੜੀ ਰੋਟੀ। এইফালে পোনে পোনে গৈ থাকিলে হাতীয়ামৰা পায়, আৰু হাতীয়ামৰা পোৱা আগলৈকে সেইখিনি আমাৰ গাঁৱৰে হয়। আৰু সেই গাড়ীখনৰ কাষেৰে পোনে পোনে সেইফালে সোৱণশিৰিলৈ যাব পাৰি। আগে দোলপতা পাম, তাৰপিছত সোৱণশিৰি। আৰু এইফালে পোনে পোনে গৈ থাকিলে আকৌ পামগৈ পানীগাঁও চাৰিআলি। আৰু এইটো হৈছে বচা গাঁৱৰ ৰাজহুৱা পুখুৰী। সেয়া আকৌ আহি পাই গ'লোহি স্কুলৰ ওচৰত ওলালোঁ। আৰু এইফালে পোনে পোনে যদি আমি গৈ থাকোঁ সেই হস্পিটেল পামগৈ। আৰু সেইটো দেখিছে, সেইটো ভূপেন হাজৰিকাৰ ৰংগমঞ্চত তেওঁৰ স্মৃতিত বনোৱা হৈছিলে। ইয়াত বিহু সন্মিলন আৰু কিবাকিবি হয়। এইখনেই হৈছে বৰ্তমান অসমৰ ভিতৰত সৰ্ববৃহৎ গাঁও। যিমানখিনি পাৰি দেখালোঁ, আৰু সৰু সুৰা মন্দিৰকে আদি কৰি গলি কেইবাটাও থাকি গৈছে ভালেমানখিনি। গোটেইখিনি এটা ভিডিঅ'ত দেখাটো সম্ভৱ নহয়। যদি আপোনালোকে চাব বিচাৰে তেনেহ'লে মই পাৰ্ট 2 বনাম। যদি চাব বিচাৰে তেনেহ'লে কমেণ্ট কৰিব। আজিলৈ ইমানেই, ধন্যবাদ।